আজিৰ ভিডিঅ'টোত আমি গঠন আৰু নামাকৰণ সম্পৰ্কে আলোচনা কৰিম কাৰ্বন যৌগৰ। প্ৰথমতে আমি চাই লওঁ কাৰ্বনৰ যোজ্যতা 4। ইয়াতে 4টা ইয়াৰ যোজ্যতা আছে। এনেদৰে চাৰিওফালে যদি হাইড্ৰোজেন অণু লগ লাগে, ঠিক আছে, তেনেহ'লে এইটো হৈ গ'ল CH4 হয় নহয়? C এটা আৰু হাইড্ৰোজেন কেইটা আছে? 4টা আছে। এই মৌলটোৰ নাম হৈ যাব কি? মিথেন। ঠিক আছে, এতিয়া ইয়াৰ ইলেক্ট্ৰন বিন্দু গঠনটো কেনেকুৱা হ'ব? ইয়াৰ ইলেক্ট্ৰন বিন্দু গঠন যদি আমি আঁকো, কাৰ্বন কেইটা আছে? এটা আছে। এইটো কাৰ্বন আমি দি লৈছোঁ। কাৰ্বনৰ বহিঃখলত কেইটা ইলেক্ট্ৰন থাকে? 4টা ইলেক্ট্ৰন থাকে। এনেদৰে আমি 4 দি দিলোঁ। আৰু প্ৰতিটো হাইড্ৰোজেন এই কাৰ্বনৰ ইলেক্ট্ৰনৰ সৈতে লগ লাগিব। হাইড্ৰোজেনৰ ইলেক্ট্ৰন এইটো ফুট চিহ্নৰ সৈতে আমি বুজাইছোঁ। এইটো হাইড্ৰোজেন, এইটো ফুট চিহ্ন দিলোঁ। এইটো হাইড্ৰোজেনৰ ইলেক্ট্ৰন, এইটো হাইড্ৰোজেন ফুট চিহ্ন দিলোঁ। এইটো হাইড্ৰোজেন, এইটো ফুট চিহ্ন দিলোঁ। এইটো হৈ গ'ল কি? মিথেনৰ ইলেক্ট্ৰন বিন্দু গঠন। ঠিক আছে, মিথেনৰ গঠন এইটো আৰু ইলেক্ট্ৰন বিন্দু গঠন। এতিয়া সাপোজ C2H6 এইটো ইয়াৰ নাম হৈ যাব কি? ইথেন। দুটা কাৰ্বন আছে। দুটা কাৰ্বন থাকিলে ইথ হয়। এইটো এলকেন গ্ৰুপ, সেইকাৰণে হৈ গ'ল ইথেন। সো ইথেনৰ গঠনটো এনেকুৱা হৈ যাব, দুটা কাৰ্বন এক বান্ধনী আছে আৰু বাকি 6টা কি থাকিব? হাইড্ৰোজেন থাকিব। এইটো হৈছে হাইড্ৰোজেন, 6টা হাইড্ৰোজেন থাকিব। এতিয়া এইটো ইথেন, ইয়াৰ ইলেক্ট্ৰন বিন্দু গঠনটো কেনেকুৱা হ'ব? সাপোজ এইটো কাৰ্বন আছে, ঠিক আছে, আৰু এইটো আন এটা কাৰ্বন আছে। এতিয়া প্ৰথমতে চাব লাগিব এই কাৰ্বন কি আছে? এক বান্ধনী আছে। এক বান্ধনী থাকিলে একজোড় ইলেক্ট্ৰন, আমি জানো। এক বান্ধনী থাকিলে একজোড় ইলেক্ট্ৰন, ইয়াতে দেখিছোঁ এক বান্ধনী একজোড় ইলেক্ট্ৰন। আৰু প্ৰতিটো কাৰ্বনত 3টা হাইড্ৰোজেন আছে। চোৱা, এইটো হাইড্ৰোজেন, এটা কাৰ্বনৰ, এটা হাইড্ৰোজেনৰ, এটা তোমাৰ হাইড্ৰোজেন, এটা কাৰ্বনৰ, এটা হাইড্ৰোজেনৰ অণু থাকিব। এইটো হাইড্ৰোজেন, এটা কাৰ্বনৰ, এটা হাইড্ৰোজেনৰ তোমাৰ ইলেক্ট্ৰন থাকিব। অণু নহয়, এটা ইলেক্ট্ৰন। সো এইটো হাইড্ৰোজেন, এটা কাৰ্বনৰ, এটা হাইড্ৰোজেনৰ ইলেক্ট্ৰন। এইটো হাইড্ৰোজেন, এটা কাৰ্বনৰ, এটা হাইড্ৰোজেনৰ ইলেক্ট্ৰন। এইটা হাইড্ৰোজেন, এটা কাৰ্বনৰ, এটা হাইড্ৰোজেনৰ ইলেক্ট্ৰন। এতিয়া প্ৰতিটো ক্ষেত্ৰত যেহেতু এক বান্ধনী আছে, এজোৰকৈ ইলেক্ট্ৰন থাকিব। ই কি? কাৰ্বনৰ অষ্টক সম্পূৰ্ণ হৈ আছে। এইটো কাৰ্বনৰ অষ্টক সম্পূৰ্ণ হৈ আছে। আৰু হাইড্ৰোজেনো কি? ইয়াতে সম্পূৰ্ণ হৈ আছে ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস। এইটো হৈ গ'ল কি? ইথেনৰ ইলেক্ট্ৰন বিন্দু গঠন। এনেদৰে ইলেক্ট্ৰন বিন্দু গঠন আহে। তোমাক এইটো গঠন দি নাম সুধি দিয়ে, নাইবা এইটো নাম দি গঠন আঁকিব দিয়ে। এইটো গঠন আৰু এইটো হৈছে ইলেক্ট্ৰন বিন্দু গঠন, যিকোনো আহিব পাৰে। এতিয়া সাপোজ এইটো মই মুছি দিছোঁ। এতিয়া সাপোজ লৈছোঁ তোমাৰ C3H8 যদি C3H8 থাকে, ইয়াৰ নাম হ'ব প্ৰপেন। ইয়াৰ নাম হ'ব কি? প্ৰপেন। ঠিক আছে, এতিয়া প্ৰপেনৰ এইটো গঠনটো কেনেকুৱা হ'ব? 3টা কাৰ্বন থাকিব আৰু বাকীবিলাক কি থাকিব? হাইড্ৰোজেন থাকিব। ঠিক আছে, প্ৰপেনটো এলকেন গ্ৰুপৰ, এইটো আমি জানো। আৰু প্ৰপেনটো কি? এলকেন গ্ৰুপ, আৰু এলকেন থাকিলে তোমাৰ এই CnH2n+2 থাকে। CnH2n+2 কাৰ্বনৰ 3 আছে। সো 3 × 2 6 + 2 8 আছে। সেইকাৰণে এইটো কি? প্ৰপেন হৈ গ'ল। আৰু আমি জানো এলকেনত কি? কাৰ্বন এক বান্ধনী থাকে। কাৰ্বন কি? এক বান্ধনী থাকে। সেইকাৰণে ইয়াতে আমি সকলোবিলাক এক বান্ধনী দিছোঁ। এতিয়া এইটো গোটেইখিনি হাইড্ৰোজেন। এইটো একো নাথাকিলেও এইটো হাইড্ৰোজেন বুজাব। এইটো বুজি ল'বা, ঠিক আছে। যদি আমি একো নিদিওঁ, এইটো হাইড্ৰোজেনে বুজাব। ইয়াৰ আমি ইলেক্ট্ৰন বিন্দু গঠন আঁকিলে কেনেকুৱা ধৰণৰ হ'ব? ইয়াতে সাপোজ এইটো 3টা কাৰ্বন অণু আছে। এই 3টা আছে কাৰ্বন। প্ৰতিটোৰে এক বান্ধনী, মানে এজোৰকৈ ইলেক্ট্ৰন ইয়াতে আছে। ঠিক আছে, প্ৰথমটো কাৰ্বনত 3টা হাইড্ৰোজেন আছে। 3টা হাইড্ৰোজেন আমি দি দিছোঁ। ইয়াতে 3টা হাইড্ৰোজেন ফুট ক্ৰছ, হাইড্ৰোজেন ফুট ক্ৰছ। মাজৰটো কাৰ্বনত 2টা হাইড্ৰোজেন আছে। 2টা হাইড্ৰোজেন ফুট ক্ৰছ, এইটো হাইড্ৰোজেন ফুট ক্ৰছ। শেষৰটো কাৰ্বনত 3টা হাইড্ৰোজেন আছে। সো 1 হৈ গ'ল, এইটো 2,
হৈ গ'ল আৰু এইটো 3 হৈ গ'ল এটা ফুট এটা ক্ৰছ ঠিক আছে প্ৰতিটোৰে অষ্টক সম্পূৰ্ণ হৈ আছে এইটো হৈছে প্ৰপেনৰ ইলেক্ট্ৰন বিন্দু গঠন ঠিক তেনেদৰে যদি তোমাৰ হেক্সেন আহে ঠিক আছে হেক্সেন নহয় প্ৰপেনৰ পিছত কি বিউটেন থাকিব সাপোজ C4H H কি হ'ব 4 * 2 8 এটা 10 হৈ যাব ঠিক আছে ইয়াৰ নাম কি মিথিত বিউটেন ইয়াৰ নাম হ'ব কি বিউটেন সো বিউটেনৰ ইলেক্ট্ৰন বিন্দু গঠন তুমি যদি আঁকিব খোজা প্ৰথমে গঠনটো আঁকি লবা 1 2 3 4 বিউটেন হলে 4টা কাৰ্বনে থাকিব সো ইহঁতৰ এক বান্ধনী থাকিব যেহেতু এটো অ্যালকেন গ্ৰুপ সেইকাৰণে কাৰ্বন কাৰ্বন এক বান্ধনী আছে বাকিবিলাক সব হাইড্ৰোজেনেৰে পূৰ্ণ হৈ আছে এতিয়া চোৱা 4টা হাইড্ৰোজেন 4টা কাৰ্বন আছে কাৰ্বন 1 সো কাৰ্বন 2 এক বান্ধনী এইটো কাৰ্বনতো এক বান্ধনী আছে ঠিক আছে আৰু এইটো কাৰ্বনতো কি আছে এক বান্ধনী আছে আৰু প্ৰতিটো কাৰ্বনত চোৱা যদিটা 4 হেকটো কাৰ্বনত 3টা হাইড্ৰোজেন আছে এটো 3টা হাইড্ৰোজেন দি দিয়া এইটো ক্ৰছ ফুট এইটো হাইড্ৰোজেন ক্ৰছ ফুট এইটো হাইড্ৰোজেন এইটো ক্ৰছ ফুট মাজৰটোত ইয়াতে চোৱা দুটা হাইড্ৰোজেন থাকিব এইটোত এটা হাইড্ৰোজেন আছে এইটোত এটা হাইড্ৰোজেন থাকিব এটা ক্ৰছ এটা ফুট থাকিব এইটোত এটা হাইড্ৰোজেন থাকিব দুটা হাইড্ৰোজেন মাজৰ কাৰ্বন দুটাকে হাইড্ৰোজেন আৰু কৰ্নাৰটোত তিনিটাকে হাইড্ৰোজেন থাকিব এইটো আৰু এইটো হৈ গ'ল এইটো ঠিক আছে সো এইটো হৈ গ'ল বিউটেনৰ ইলেক্ট্ৰন বিন্দু গঠন এইটো ইলেক্ট্ৰন বিন্দু গঠন এতিয়া তুমি তেনেকে পেন্টেন আঁকিবা হেক্সেন আঁকিবা ঠিক আছে পেন্টেনত 5টা কাৰ্বন থাকিব হেক্সেনত তোমাৰ 6টা কাৰ্বন থাকিব মই কৈছো C5 হলে H কিমান হ'ব 12 হ'ব ঠিক আছে 5 * 2 10 + 2 12 যেহেতু অ্যালকেন এটো কার্বন কার্বন সব এক বন্ধনী থাকিব আৰু তুমি এইটো আঁকিবা এইটো নাম কি পেন্টেনটো আঁকিবা তাৰ পিছত C6H কিমান হ'ব 6 * 2 12 + 4 এটো 14 হ'ব এইটো নাম হ'ব হেক্সেন ঠিক আছে এই পেন্টেন আৰু হেক্সেনটো তুমি গঠন আঁকিবা প্ৰথম তাৰ পিছত ইলেক্ট্ৰন বিন্দু গঠন আঁকিবা ঠিক আছে সো এইটো তুমি পাৰিলা না নাই মোক কমেন্টত এইটো জনাবা যে প্ৰপেন আৰু হেক্সেনটো হৈছে না নাই ঠিক আছে তুমি পাৰিছা না নাই তেনে ভেৰি সিম্পল তোমাৰ সকলোবিলাক কাৰ্বন কাৰ্বন এক বান্ধনী থাকিব কিন্তু 5টা কাৰ্বন ইয়াতে আছে হেক্সেনত কেইটা 6টা কাৰ্বন আছে বাকি সব হাইড্ৰোজেন আছে এনেকে তুমি গঠন আৰু ইলেক্ট্ৰন বিন্দু গঠন তুমি আঁকিবা এতিয়া ইন্টারেস্টিং বস্তু চোৱা এইবিলাক হৈছে দীৰ্ঘ শৃংখল এই যৌগবোৰক আকৌ কি বিভিন্ন ধৰণে আমি এইবিলাক লিখিব পাৰিম ঠিক আছে কাৰ্বন কাৰ্বন সাপোজ এইটো মই কৈছো এইটো কি আছিল এইটো আছিল কি মিথেন ঠিক আছে এই ইয়াৰ লগত সাপোজ এইটো যদি OH লগ লাগিলে তো বাকি বিলাকত কি আছে হাইড্ৰোজেন আছে ঠিক আছে OH লগ লাগা মানে কি এটো অ্যালকোহল OH টু অ্যালকোহল মূলক ঠিক আছে ইয়াৰ নাম হৈ যাব কি মিথানল এটো আমি এনেকে লিখিম CH3OH এটো কি মিথানল অ্যালকোহল থাকিলে অল যোগ হ'ব অল OH কাৰ্যকৰী মূলক থাকা মানে এটো অ্যালকোহল এটো ভালদৰে বুজি লবা ঠিক আছে তো এটো হৈ গল কি মিথানল সো ইয়াৰ ইলেক্ট্ৰন বিন্দু তুমি কেনেকৈ আঁকিবা আৰু এই হাইড্ৰোজেনটো তুমি যদি ভালকে দিব খোজা তেনেহলে এনেকে তুমি দিব পাৰা ঠিক আছে ইয়াৰ ইলেক্ট্ৰন বিন্দু গঠন যদি তুমি আঁকা সাপোজ এইটো কাৰ্বন আছে ইয়াৰ লগত তিনিটা হাইড্ৰোজেন আছে তিনিটা হাইড্ৰোজেন তুমি দি দিয়া হাইড্ৰোজেন তিনিটা দি দিলা তাৰ পিছত এইটো হাইড্ৰোজেন আছে এইটো তুমি দি দিলা তাৰ পিছত এইটো হাইড্ৰোজেন আছে এইটো দি দিলা এক বান্ধনী এজৰ ইলেক্ট্ৰন থাকিব তাৰ পিছত ইয়াৰ লগত কি আছে অক্সিজেন চোৱা এইটো এক বান্ধনীতে আছে আৰু ইয়াৰ লগত এটা হাইড্ৰোজেন আছে এইটো এক বান্ধনীত আছে ঠিক আছে হাইড্ৰোজেনটো ফুট চিহ্ন দিয়া তো এয়া হৈ গল তোমাৰ কি মিথানলৰ ইলেক্ট্ৰন বিন্দু গঠন মিথানল ঠিক আছে এতিয়া চোৱা যদি এই সেম বস্তুটো কাৰ্বন আছে তোমাৰ এতে তোমাৰ কি আছে হাইড্ৰোজেন আছে ঠিক আছে এইটো সাপোজ কি আছে এইটো তিনিটা হাইড্ৰোজেন আছে এতে কাৰ্বনত যদি 4 হ'ব লাগে সাপোজ এইটো তোমাৰ কি
এইটো হাইড্রোজেন না থাকি তোমার কি আছে এইটো ডাবল বন্ডত কি আছে অক্সিজেন আছে সাপোজ ডাবল বন্ডত কি আছে অক্সিজেন আছে তেনেহলে ইয়ার নাম কি হব চ আমি জানো কি যদি CH মূলক থাকে এইটো CH2O CH2O আছে এইটো যদি CHO মূলক থাকে তেনেহলে তা কি কব এলডিহাইড এইটো হচ্ছে তোমার এলডিহাইড ঠিক আছে এলডিহাইড মূলক CHO ইয়াতে চোৱা CHO আছে CHO এইটো আছে এটা খালি আছিল এইটোত কি আছে হাইড্রোজেন লগ লাগিছে ঠিক আছে তুমি এই হাইড্রোজেনটো উপৰতো দিব পাৰা কোনো কথা নাই তলতো দিব পাৰা উপৰতো দিব পাৰা ভেরি সিম্পল সো এতে CHO মূলক আছে লগতে এটা হাইড্রোজেন লগ লাগি আছে ঠিক আছে সো ইয়াৰ নাম কি হৈ যাব যেহেতু এটা কার্বন আছে এইটো মিথানেল হব মিথানেল এর নাম কি মিথানেল এলডিহাইড থাকিলে এল যোগ হয় মিথানেল ইয়াৰ সোয়া যদি তুমি ইলেকট্রন বিন্দু গঠন আঁকা কেনেকুৱা হ'ব সাপোজ এইটো কার্বন আছে ঠিক আছে কার্বন দুটা হাইড্রোজেন আছে তুমি দি দিয়া দুটা হাইড্রোজেন এক বান্ধনী এজৰ ইলেকট্রন এইটো হাইড্রোজেন এক বান্ধনী এজৰ ইলেকট্রন আৰু সোয়া অক্সিজেনটো কি ডাবল বন্ডত আছে ডাবল বন্ড মানে দুজোর ইলেকট্রন লাগিব দুজোর ইলেকট্রন ডাবল বন্ড থাকা মানে কি এতে কি দুজোর ইলেকট্রন থাকিব লাগিব ঠিক আছে অক্সিজেনৰ দুটা ইলেকট্রন এই ভাগ বতৰাত অংশগ্রহণ কৰিছে সো এইখানে ডাবল বন্ড হৈছে আৰু কার্বনৰ যেটো যোজ্যতা 4 ইয়াতে 2 আছে 3 4 সো 4টো সম্পূর্ণ হৈ আছে ঠিক আছে কেতিয়াবা এক বান্ধনীটো থাকিব পাৰে নাইবা দ্বি বান্ধনীটো থাকিব পাৰে কিন্তু প্ৰতিটো কার্বনৰ যোজ্যতা কি 4 হ'ব লাগিব এইবিলাক কথা মনত ৰাখিবা সো এইটো হৈ গল কি মিথানেলৰ এইটো ইলেকট্রন বিন্দু গঠন এতিয়া সোয়া আমি ওইক এসিডটো এটা আঁকিম সাপোজ এটা কার্বনে আছে ইয়াত ঠিক আছে এইটো কার্বনত এইটো ডাবল বন্ডত অক্সিজেন আছে এইটো এটা অক্সিজেন আছে এইটো হাইড্রোজেন এইটো হৈছে ওইক এসিড COOH মূলক আছে আৰু এটা যোজ্যতা খালি আছে এইটো চ হাইড্রোজেন আহি গল ঠিক আছে হাইড্রোজেন আহি গল এইটো যদি আমি লিখো তেনেহলে কি হ'ব এইটো CH তোমার ডাবল এইচ ঠিক আছে এনেদৰে আমি লিখিব পাৰো CH ডাবল এইচ এইটো হৈছে মিথানোইক অ্যাসিড মিথানোইক অ্যাসিড ঠিক আছে এটা কার্বন আছে এই কারণে কি মিথানোইক অ্যাসিড সো মিথানোইক অ্যাসিড এইটো যদি আমি ইলেকট্রন বিন্দু গঠন আঁকো কেনেকুৱা ধৰণৰ হ'ব সব কার্বন কেইটা আছে এটা আছে সো এইটো কার্বন ইয়াতে কার্বনৰ লগত হাইড্রোজেন কি এক বান্ধনীত আছে সো হাইড্রোজেন দিলু ইয়াতে এজৰ ইলেকট্রন থাকিব আৰু ইয়াতে অক্সিজেনটো কি আছে অক্সিজেনটো ডাবল বন্ডত আছে ডাবল বন্ড থাকাৰ লগে লগে ইয়াতে তুমি দুজোৰ ইলেকট্রন দিব লাগিব আৰু এইটো অক্সিজেন কি আছে সো এইটো অক্সিজেন সোয়া কার্বনৰ লগত এক বান্ধনী আছে অর্থাৎ এজৰ ইলেকট্রন থাকিব আৰু এটা হাইড্রোজেন আছে ইয়াৰ লগত এক বান্ধনী ঠিক আছে বুঝি লোৱা বস্তুটো এইটো কার্বন সো কার্বনৰ কি হাইড্রোজেনৰ লগত এক বান্ধনী মানে এজৰ ইলেকট্রন আৰু অক্সিজেনৰ লগত দ্বি বান্ধনী আছে দুজোৰ ইলেকট্রন আছে এইটো অক্সিজেনৰ লগত এক বান্ধনী এজৰ ইলেকট্রন এইটো অক্সিজেন আকৌ হাইড্রোজেনৰ লগত এক বান্ধনী এজৰ ইলেকট্রন সো কার্বনৰ অষ্টকটো সম্পূৰ্ণ হৈ আছে ঠিক আছে সো অক্সিজেনৰ অষ্টকটো সম্পূৰ্ণ হৈ আছে কাৰণ কি অক্সিজেনে এতে এটা আৰু সোয়া বাকিবিলাক তুমি দিব পাৰা এনেকে ইয়াৰ অষ্টকটো সম্পূৰ্ণ হৈ আছে আৰু ইয়াৰ চাৰিটা বেলেগ আছে সো এইটো অক্সিজেনৰ কি দুটা ইলেকট্রন হে ভাগ বতৰত অংশগ্ৰহণ কৰিছে আৰু কাৰ্বনৰ দুজোৰ হৈ গল ইয়াতে কাৰ্বনৰ এটা আৰু অক্সিজেনৰ এটা ঠিক আছে বাকি অক্সিজেনৰটো এই যে এটা হাইড্রোজেনৰ লগত অংশগ্ৰহণ কৰিছে ঠিক আছে বাকি চাৰিটা এনে সেপাৰেটকে থাকি যাব তুমি এইবিলাক মাজৰ ইলেকট্রন বিলাক নেদেখুৱালেও কোনো কথা নাই অকল এই যোজ্যতা গঠন কৰা মানে যৌগ গঠন কৰা সহযোগী বান্ধনী গঠন কৰা ইলেকট্রনবোৰ দেখুৱাব লাগে ঠিক আছে এইটো হৈ গল কি তোমাৰ মিথানোইক অ্যাসিডৰ গঠন মিথানোইক অ্যাসিড ঠিক আছে এনেদৰে তুমি এইটো মিথানল আছে তুমি ইথানলটো আঁকিব পাৰা ইথানল গলে দুটা কার্বন থাকিব ঠিক আছে ইয়াতে ইথানেল গলে দুটা কার্বন থাকিব ইথানোইক অ্যাসিড গলে দুটা কার্বন থাকিব ঠিক আছে এইটো এটা কার্বন থাকাৰ কাৰণে এইটো মিথ হৈছে দুটা কার্বন থাকিলে ইথ হয় তোমালোকে এইবিলাক জানা সেই এটা কার্বন থাকিলে কি হয় মিথ হয় দুটা কার্বন থাকিলে কি হয় ইথ হয়
তিনিটা কার্বন থাকিলে প্রব হয় প্রব আৰু চাৰিটা কার্বন থাকিলে বিউড হয় বিউড আৰু পাঁচটা কার্বন থাকিলে পেন্ট তাৰপিছত ছয়টা কার্বন থাকিলে হেক্স হেক্স ঠিক আছে এইবিলাক হৈছে ৰুট ওয়াৰ্ড তোমালোকে এইবিলাক জানাই মই আগৰ ভিডিঅ'ত মই কৈছোঁ আৰু ডেসক্ৰিপশনত মই ভিডিঅ' লিংকটো দি দিম আৰু কাৰ্বন যৌগৰ নামকৰণ কেনেদৰে কৰিব লাগে তাৰো এটা ভিডিঅ' আছে সেইটো মই ডেসক্ৰিপশনত লিংক দি দিম তোমালোকে সেইটো গৈ যদি নামকৰণটো ইন ডিটেইলছত চাব বিচাৰা সেইটো চাব পাৰিবা ইয়াতে আমি গঠন আৰু নামকৰণ সম্পৰ্কে আমি আলোচনা কৰি আছো ঠিক আছে সো ইয়াতে চোৱা যদি ইয়াতে কাৰ্বন এটা আছে সেইকাৰণে মিথানল হৈছে কাৰ্বন দুটা থাকিলে এটো ইথানল হ'ব যদি কাৰ্বন তিনিটা থাকে তেনেহলে প্ৰপানল চাৰিটা থাকিলে তোমাৰ বিউটানল পাঁচটা থাকিলে পেন্টানল ছয়টা থাকিলে হেক্সানল ঠিক আছে এটো OH গ্ৰুপ যেতিয়া থাকিব তেতিয়া এটো এলকহলৰ বেলিকা আৰু তোমাৰ এলডিহাইডৰ বেলিকা কি হ'ব এলডিহাইডৰ বেলিকা এই যে মিথানেলটো পাই গলো তেনেহলে ইথানেল দুটা কাৰ্বন তিনিটা কাৰ্বন থাকিলে প্ৰপানেল চাৰিটা কাৰ্বন থাকিলে বিউটানেল পাঁচটা কাৰ্বন থাকিলে পেন্টানেল ছয়টা কাৰ্বন থাকিলে হেক্সানেল ঠিক তেনেদৰে ওইক এসিড যেতিয়া মিথানোইক এসিড এটো দুটা কার্বন থাকিলে ইথানোইক এসিড তিনিটা কার্বন থাকিলে প্রোপানোইক এসিড চাৰিটা কার্বন থাকিলে বিউটানোইক এসিড পাঁচটা কার্বন থাকিলে পেন্টানোইক এসিড ছয়টা কার্বন থাকিলে হেক্সানোইক এসিড আৰু এটা বস্তু আছে এইটো তোমাৰ হৈছে কিটোন কিটোন এটা মূলক আছে এই কিটোন মূলকটো অলপ চাব লাগিব এইটো কি কার্বনৰ লগত এটো অক্সিজেন দুই বান্ধনীত থাকে কিন্তু ই কি সদায় কিটোন বিলাক কি থাকে মাজৰ কার্বনত থাকে সাপোজ এইটো এটা কার্বন আছে ইয়াৰ লগত অক্সিজেন ডাবল বন্ড আছে ঠিক আছে আৰু ইফালেও এটা কার্বন আছে ইফালেও এটা কার্বন আছে এতে এইটো কার্বনত য'ত এক ফিল আপ হৈ আছে বাকি তিনিটা এইটো হাইড্ৰোজেনৰ দ্বাৰা ফিল আপ হৈ যাব হাইড্ৰোজেন এইটো তিনিটা হাইড্ৰোজেন লাগিব তিনিটা হাইড্ৰোজেন লাগিব আৰু এইটো কার্বনত য'ত চাৰি ফিল আপ হৈ আছে 1 2 3 4 চাৰিটা হৈ আছে এইটো হৈছে কি মিথিত প্ৰপ সো তিনিটা কার্বন প্ৰপ এইটো প্ৰপানন প্ৰপানন সো নন কি হৈছে যেহেতু কিটোন গ্ৰুপ আছে ঠিক আছে কিটোন গ্ৰুপ মানে তোমালোকে জানা এটো কার্বন কার্বন ডাবল বন্ড আৰু দুই ফালে এনেকে খালি থাকে তাক কিটোন গ্ৰুপ কয় এই গ্ৰুপটো এই মাজৰটো কার্বনত আছে সেইকাৰণে নাম হৈছে কি প্ৰপানন এইটো যদি তুমি ইলেক্ট্ৰন বিন্দু গঠন আঁকা কি হ'ব সাপোজ এইটো এটা কার্বন আছে ঠিক আছে আৰু এইটো মাজত এটা কার্বন আছে আৰু এইটো এটা কার্বন আছে তিনিটা কার্বন আছে সো কার্বন কার্বন সব এক বান্ধনী আছে মানে এজৰকৈ ইলেক্ট্ৰন আছে এজৰকৈ ইলেক্ট্ৰন আছে এতিয়া চোৱা এই প্ৰথমটো কার্বনত চোৱা কেইটা তিনিটা হাইড্ৰোজেন আছে প্ৰথমৰ পৰা লোৱা এতে কেইটা আছে হাইড্ৰোজেন তিনিটা হাইড্ৰোজেন আছে সো হাইড্ৰোজেন এইটো এক বান্ধনী হাইড্ৰোজেন এক বান্ধনী মানে এজৰ ইলেক্ট্ৰন হাইড্ৰোজেন এক বান্ধনী এজৰ ইলেক্ট্ৰন ক্ৰছ মানে কার্বনৰ ইলেক্ট্ৰন আৰু এই ডটটো মানে হাইড্ৰোজেনৰ ইলেক্ট্ৰন মাজৰটো কার্বন চোৱা এইটো এটা পৰমাণু আছে এইটো অক্সিজেন ডাবল বন্ডত আছে তুমি দি দিয়া এইটো অক্সিজেন আছে এইটো অলপ ডাঙৰ কৰি দিবা হাইড্ৰোজেনতকৈ যাতে অলপ ডাঙৰ হয় ডাবল বন্ড থাকা মানে কি ইয়াতে দুজোৰ ইলেক্ট্ৰন থাকিব লাগিব ঠিক আছে আৰু এইটো কাৰ্বনৰ ওচৰত তিনিটা হাইড্ৰোজেন আছে সো 1 এইটো 2 এইটো 3 এইটো হাইড্ৰোজেন ইয়াতে আহি গল এটা ক্ৰছ এটা ফুট হাইড্ৰোজেন এটা ক্ৰছ এটা ফুট এটা হাইড্ৰোজেন এটা ক্ৰছ এটা ফুট ঠিক আছে সো এয়া হৈ গল কি প্ৰপাননৰ ইলেক্ট্ৰন বিন্দু গঠন ভেরি সিম্পল তোমালোকে এই গঠনটো আঁকিলে তুমি ইলেক্ট্ৰন বিন্দু গঠন যিকোনো মৌলৰে তুমি আঁকিব পাৰিবা যিকোনো মৌল এনি মৌল দিয়ক তুমি গঠনটো ধুনিয়াকৈ আঁকিব পাৰিবা এইটো গঠন জানিলে তুমি ইলেক্ট্ৰন বিন্দু গঠনটো আঁকিব পাৰিবা ঠিক আছে আৰু এটা ভেরি ইম্পৰ্টেন্ট যেটো আহিয়ে থাকে সাপোজ ইথানোইক এসিড ওইক এসিড থাকা মানে ডাবল OH থাকিব মূলক ওইক এসিড এতিয়া চোৱা ইথানোইক মানে দুটা কার্বন ঠিক আছে এতিয়া CH3 COOH ইয়াৰ নাম হৈছে কি ইথানোইক এসিড OH মূলক মানে কার্বক্সিলিক এসিড আছে তো দুটা কার্বন সেইকাৰণে ইথানোইক এসিড হৈছে এতিয়া ইয়াৰ গঠনটো প্ৰথমতে আঁকি লোৱা সো দুটা কার্বন আছে প্ৰথমটোত কেইটা তিনিটা হাইড্ৰোজেন আছে তাৰ পিছৰটোত কি ডাবল বন্ডত অক্সিজেন থাকিব আৰু এটা অক্সিজেন আৰু এটা ইফালে হাইড্ৰোজেন থাকিব ঠিক আছে এটো CH3 এটো হাইড্ৰোজেন বিলাক দি দিয়া তুমি এটো হাইড্ৰোজেন ঠিক আছে সো এটো তিনিটা হাইড্ৰোজেন CH3 এটো COOH ঠিক আছে এটো হৈ গল ইথানোইক এসিড ইয়াৰ ইলেক্ট্ৰন বিন্দু গঠন আহিয়ে থাকে কেইবাবাৰো আহিছিল তুমি যদি প্ৰিভিয়াস ইয়াৰ কোশ্চেন চোৱা তেনেহলে চোৱা প্ৰথমতে কি দুটা কার্বন তুমি দি লবা এটো এটা কার্বন তাৰ পিছত কার্বনটো একে সাইজৰ যাতে হয় এটো এটা কার্বন কার্বন কি আছে এক বান্ধনী
সো এজৰ ইলেক্ট্ৰন দিলা ঠিক আছে আৰু প্ৰথমটো কাৰ্বনত কেইটা তিনিটা হাইড্ৰোজেন আছে এইটো হাইড্ৰোজেন এক বান্ধনী সো এটা ফুট এটা ক্রস হাইড্ৰোজেন এটা ফুট এটা ক্রস ঠিক আছে হাইড্ৰোজেন তোমার কি এটা ফুট এটা ক্রস তুমি দি দিলা হৈ গল আৰু এইটো কাৰ্বনত চোৱা ডাবল বন্ডত অক্সিজেন আছে সো ডাবল বন্ডত এতে কি আছে অক্সিজেন আছে ডাবল বন্ড মানে তোমালোকে জানা এটো কেইটা ইলেক্ট্ৰন থাকিব চাৰিটা ইলেক্ট্ৰন থাকিব ডাবল বন্ড থাকা মানে এতে চাৰিটা ইলেক্ট্ৰন থাকিব লাগিব আৰু এইটো অক্সিজেন আকৌ সিঙ্গেল বন্ডত আছে আৰু এইটো হাইড্ৰোজেনৰ লগত এটা বন্ডিং আছে সো অক্সিজেনৰ যোজ্যতা ইয়াতে 2 হৈ আছে সো ইয়াতে তুমি অক্সিজেন আৰু এটা লোৱা এইটো অক্সিজেন কি কাৰ্বনৰ লগত এক বান্ধনী আৰু হাইড্ৰোজেনৰ লগত কি আছে এক বান্ধনী আছে ঠিক আছে এইটো হৈ গল কি ইথানোইক এসিড ইথানোইক এসিডৰ এইটো গঠন এইটো হৈছে ইলেক্ট্ৰন বিন্দু গঠন ভেরি সিম্পল তুমি জাস্ট ট্রিকটো বুজি লোৱা ট্রিকটো তোমাৰ এতে হাইড্ৰোজেনৰ সংখ্যা আৰু এতে অক্সিজেন কোনটো কেনেকুৱা ধৰণৰ বন্ডিং থাকে তাই এইটো তুমি এইটো গঠনটো চালে গম পাবা এইটো তিনিটা হাইড্ৰোজেনৰ লগত এক বান্ধনী আছে এইটো কাৰ্বনত কি অক্সিজেনৰ লগত ডাবল বন্ড আছে এইটো অক্সিজেনৰ লগত সিঙ্গেল বন্ড আৰু এইটো হাইড্ৰোজেনৰ লগত সিঙ্গেল বন্ড আছে তুমি ঠিক তেনেদৰে সিঙ্গেল বন্ড মানে এক বান্ধনী থাকিলে এজৰ ইলেক্ট্ৰন থাকিব তুমি তেনেদৰে তিনিটা হাইড্ৰোজেন দেখুৱাই দিলা এইটো কাৰ্বন এক বান্ধনী আছে এজৰ ইলেক্ট্ৰন ঠিক আছে এইটো অক্সিজেনৰ লগত ডাবল বন্ড আছে দুজৰ ইলেক্ট্ৰন এতে সিঙ্গেল বন্ড এজৰ ইলেক্ট্ৰন এতে সিঙ্গেল বন্ড এজৰ ইলেক্ট্ৰন ঠিক আছে এইটো ইথানোইক এসিডৰ ইলেক্ট্ৰন বিন্দু গঠন সো এনেদৰে তুমি যিকোনো তুমি যৌগৰ তুমি গঠন আঁকিব পাৰা ঠিক আছে নামকৰণ কৰিব পাৰা নামকৰণৰ কাৰণে তুমি এইটো মনত ৰাখিবা মিথ ইথ প্ৰপ বিউট পেন্ট হেক্স এবিলাক মনত ৰাখিবা সাপোজ এইটো CH4 এইটো তো মিথেন আমি কৈছো C2H6 এইটো হৈছে ইথেন কেতিয়াবা আহে যে ইথেনৰ কেইটা সহযোজী বান্ধনী থাকে কেইটা সহযোজী মই কৈছো কি দুটা কাৰ্বন আছে তিনিটা হাইড্ৰোজেন আছে ঠিক আছে তিনিটাকে হাইড্ৰোজেন আছে ছয়তে সহযোজী বান্ধনী কেইটা আছে সো 1 2 3 4 5 6 7 সো এটা সহযোজী বান্ধনী কেইটা হ'ব 7টা হ'ব পৰীক্ষাত আহে এটো প্ৰশ্নাৱলীৰ এটা কোশ্চিন আছে সাপোজ এটো যদি C3H8 হয় ইয়াৰ কেইটা সহযোজী বান্ধনী থাকিব কাৰ্বন কেইটা তিনিটা 1 2 3 এতে বাকি বিলাক সব হাইড্ৰোজেন দি দিয়া কেইটা সহযোজী বান্ধনী হৈ গল এতে হিসাব কৰা 1 2 3 4 5 6 7 8 9 10 সো এটো হৈ গল কি 10 সো 10টা সহযোজী বান্ধনী ইয়াতে আছে সো বান্ধনী তুমি কাউন্ট কৰি তুমি গণি দিব পাৰা অকল হাইড্ৰোজেনৰ বান্ধনীটো নহয় কাৰ্বন যেটো আছে এটো তুমি কাউন্ট কৰিব লাগিব ঠিক আছে এটো বেছিভাগ ভুল থাকে পৰীক্ষাত দিব কি সাপোজ এটো 9 10 11 12 কোনটো হয় ঠিক আছে এটো প্ৰপেন সো প্ৰপেনত কেইটা সহযোজী বান্ধনী থাকে 9 10 11 12 ঠিক আছে তেতিয়া হৈ যাব কি এই 10 এটো ৰাইট সো এটো তেনেকে দিয়া থাকে অপচন দিয়া থাকিব চাৰিটা তাৰ ভিতৰত এটো কি 7 অপচনটো হ'ব ৰাইট আনসাৰ এনেদৰে সহযোজী বান্ধনীৰ সংখ্যাটো কেতিয়াবা দিয়া থাকে ঠিক আছে সো এইবিলাক মনত ৰাখিব লাগিব আৰু এই যৌগবিলাক কিছুমান আছে শাখা শৃংখল কিছুমান আছে দীৰ্ঘ শৃংখল সাপোজ এইটো কি আছে সাপোজ এইটো যদি আমি চাৰিটা কাৰ্বন হয় C4H যদি তোমাৰ 10 হয় এই যে 1 2 3 চাৰিটা কাৰ্বন হৈ গল এইটো নাম হৈ গল কি বিউটেন এইটো নাম কি বিউটেন ঠিক আছে কেইটা হাইড্ৰোজেন আছে 10টা হাইড্ৰোজেন 1 2 3 4 5 6 7 8 9 10 10টা হাইড্ৰোজেন আছে এতে মই আন এটা গঠন আঁকিছো সাপোজ এইটো ইয়াতে মই এইটো কাৰ্বনত এটা কাৰ্বন দি দিছো ইয়াতে তিনিটা থাকিব হাইড্ৰোজেন ইয়াতে তিনিটা থাকিব হাইড্ৰোজেন ঠিক আছে ইয়াতে তিনিটা ফিল আপ হৈ আছে এটা হাইড্ৰোজেন থাকিব আৰু ইয়াতে তিনিটা হাইড্ৰোজেন থাকিব এতিয়া তুমি ইয়াক কি কবা ইয়াৰো তুমি চোৱা কাৰ্বন চাৰিটা 1 2 3 চাৰিটা কাৰ্বন আছে ঠিক আছে C4 হৈ গল হাইড্ৰোজেন কিমান থাকিব হাইড্ৰোজেন 1 2 3 তাৰপিছত 4 5 6 7 8 9 10 সো 10 হৈ গল সো এইটো গঠন আৰু এইটো গঠন তো সেম হৈ গল ঠিক আছে ইয়াৰৰ নাম বিউটেন সো ইয়াৰৰ নাম কি হৈ যাব বিউটেন হৈ যাব কিন্তু ইয়াৰ গঠনটো বেলেগ চোৱা আণবিক সংকেত একেই কিন্তু কি গঠন সংকেত বেলেগ এনেকুৱা ধৰণৰ যিবিলাক যৌগ আছে ইহঁত কি সমযোজী
হোমোযোগী যৌগ বলে। ঠিক আছে, স্ট্রাকচাৰেল আইসোমাৰিজিম হোমোযোগী যৌগ ইহঁতৰ কি যিবিলাক যৌগৰ আণৱিক সংকেত একেই কিন্তু গঠন সংকেত বেলেগ বেলেগ তাক হোমোযোগী যৌগ বুলি কোৱা হয়। এইটো কেতিয়াবা আহে যে বিউটেনৰ কেইটা গঠন হোমোযোগী আঁকিব পাৰি, কেইটা গঠন হোমোযোগী। সব বিউটেনৰ আমি দুটা গঠন হোমোযোগী আমি আঁকিব পাৰি। ঠিক তেনেদৰে তুমি চোৱা পেণ্টেন যদি লোৱা C5H12 ইয়াৰ নাম কি মিথিত প্ৰবিউট পেণ্ট। সো 5টা কাৰ্বন পেণ্ট। সো পেণ্টেন ইয়াৰ নাম কি পেণ্টেন, এলকেন গ্ৰুপ সেইকাৰণে কি হৈছে পেণ্টেন হৈছে। এতিয়া পেণ্টেনৰ কেইটা গঠন হোমোযোগী আমি আঁকিব পাৰি চোৱা। সাপোজ এইটো কাৰ্বন আছে, কাৰ্বন 5টা 1 2 3 4 5 5টা হৈ গ'ল। এইটো এটা গঠন হোমোযোগী, এইটো এটা গঠন হোমোযোগী। চোৱা কাৰ্বন 5টা হাইড্ৰোজেন 12টা 1 2 3 4 5 6 7 8 9 10 11 12 12টা হাইড্ৰোজেন হৈ গ'ল। এতিয়া আমি আন এটা গঠন আঁকিম। সো 1 2 3 4 আছে, এইটো কাৰ্বনত এটা আমি ইয়াতে কাৰ্বন দি দিম। এইটো 3টা হাইড্ৰোজেন থাকিব, ইয়াতে এটা 4 5 6 7 8 9 10 11 12 সো ইয়াতে 12টা হাইড্ৰোজেন হৈ গ'ল। এইটোতো 12টা হাইড্ৰোজেন, এইটো পেণ্টেনৰ এইটো গঠন হোমোযোগী। আন এটা গঠন হোমোযোগী আমি আঁকিব পাৰি চোৱা। এইটো 1 2 3টা কাৰ্বন, এইটো 2টা কাৰ্বন দি দিলোঁ আৰু এইটো 2টা কাৰ্বন দি দিলোঁ। সো প্ৰতিটো কাৰ্বনত আকৌ 3টাকৈ যদি হাইড্ৰোজেন থাকে, ঠিক আছে, তেনেহ'লে এইটো হাইড্ৰোজেন 12 হৈ যাব। সো প্ৰথমটো কাৰ্বনত এই মাজৰটো কাৰ্বনত কোনো হাইড্ৰোজেন নালাগে, কাৰণ এই চাৰিওফালে 4টা কাৰ্বনৰ লগত এক বান্ধনী গঠন কৰি আছে। আৰু এইটো কাৰ্বনত 3টা আছে, এইটো কাৰ্বনত 3টা আছে, এইটো কাৰ্বনত 3টা, এইটো কাৰ্বনত 3টা। সো 3 × 4 12। সো 12টা হাইড্ৰোজেন ইয়াতো আছে। ঠিক আছে, এইটো পেণ্টেনৰ চোৱা 1 2 3টা 3টা গঠন হোমোযোগী আমি আঁকিব পাৰি, যাৰ কি আণৱিক সংকেত একেই কিন্তু গঠন সংকেত এইবিলাক কি বেলেগ বেলেগ হয়। সো এইবোৰ কৈছে গঠন হোমোযোগী পৰীক্ষাত আহে যে পেণ্টেনৰ গঠন হোমোযোগী লিখা। সো তোমালোকে হেক্সেনৰ গঠন হোমোযোগী আঁকিবা। C6H কিমান হ'ব 14 হেক্সেন, ইয়াৰ নাম কি হেক্সেন। এই হেক্সেনৰ কেইটা গঠন হোমোযোগী আঁকিব পাৰি তুমি মোক কমেণ্টছত এইটো জনাবা। ঠিক আছে, হেক্সেনৰ কেইটা গঠন হোমোযোগী আমি আঁকিব পাৰি সেইটো কমেণ্টত তুমি মোক জনাই দিবা। এতিয়া আন এটা বস্তু চোৱা, এই যে এইবিলাক আছে এইটো তোমাৰ বলয়াকাৰ শৃংখলতো থাকিব পাৰে। সাপোজ এইটো কাৰ্বন আছে, এইটো এটা কাৰ্বন আছে, এইটো কাৰ্বন, এইটো কাৰ্বন 4টা এনেকৈ আছে। ঠিক আছে, এইটো 4টা কাৰ্বন আছে। সো এইটোৰ নাম কি হৈ যাব মিথিত প্ৰবিউট, এইটোৰ নাম হৈ যাব সাইক্লোবিউটেন। যিহেতু কাৰ্বন কাৰ্বন এক বান্ধনী আছে এইবিলাক এলকেন যৌগ, আৰু এইটো যিহেতু সাইক্লো আকাৰত আছে সাইক্লোবিউটেন। প্ৰতিটোতে 2টাকৈ হাইড্ৰোজেন থাকিব, 2টাকৈ কি থাকিব হাইড্ৰোজেন থাকিব। এনেদৰে যদি ইয়াতে 5টা কাৰ্বন থাকে, সাপোজ ইয়াতে তোমাৰ 5টা কাৰ্বন আছে, এইটো হৈ যাব কি তোমাৰ সাইক্লোপেণ্টেন, এইটো হৈ যাব সাইক্লোপেণ্টেন। ঠিক আছে, প্ৰতিটোতে কি 2টাকৈ হাইড্ৰোজেন থাকিব, 2টাকৈ হাইড্ৰোজেন থাকিব। যেহেতু কাৰ্বনৰ যোজিত 4 হ'ব লাগিব, সো দুইফালে 2 আছে আৰু 2টা হাইড্ৰোজেনেৰে ফিল আপ হৈ যাব, এইটো হৈ যাব সাইক্লোপেণ্টেন। ঠিক তেনেদৰে যদি 6টা কাৰ্বন থাকে, সাপোজ এইটো আছে, এইটো এনেদৰে আছে, ইয়াতে এটা কাৰ্বন, ইয়াতে এটা কাৰ্বন, এনেদৰে 6টা কাৰ্বন আছে, তেনেহ'লে এইটো হৈ গ'ল কি সাইক্লোহেক্সেন। ঠিক আছে, ইয়াতে প্ৰতিটোতে 2টাকৈ কি থাকিব হাইড্ৰোজেন থাকিব, এইটো 2টাকৈ কি থাকিব হাইড্ৰোজেন থাকিব। ইয়াতে চোৱা ইয়াৰ যিটো গঠন যদি তুমি আণৱিক সংকেত চোৱা C6H10 হৈ যাব, C6H10। ঠিক আছে, ইয়াতে চোৱা C4H8 হৈ যাব, আৰু ইয়াতে চোৱা C5H10। ঠিক আছে, কাৰণ ইয়াতে 2টাকৈ হাইড্ৰোজেন আছে, 5টা কাৰ্বনত 2টাকৈ হাইড্ৰোজেন আছে, 10টা হৈ যাব। 4টা হাইড্ৰোজেনত 4টা কাৰ্বনত 2টাকৈ হাইড্ৰোজেন আছে, 8 হৈ যাব। ইয়াতে চোৱা 6টা হাইড্ৰোজেনত 6টা কাৰ্বনত 2টাকৈ হাইড্ৰোজেন আছে, এইটো 12 হ'ব, এইটো 10 নহয়, এইটো কি হৈ যাব 12 হ'ব। ঠিক আছে, সো এইটো হৈ গ'ল কি সাইক্লোহেক্সেন। এতিয়া কথাটো হৈছে কি সাইক্লো থাকিলে 2টা হাইড্ৰোজেন কম থাকে, এলকেন গ্ৰুপৰ যৌগ, কিন্তু সাইক্লো থকাৰ লগে লগে 2টা হাইড্ৰোজেন কি থাকিব কম থাকিব।
এইটো মনত ৰাখিবা ঠিক আছে আন এটা বস্তু ইয়াতে যদি এলকিন গ্ৰুপৰ হয় এলকিন চোৱা এলকিন থাকিলে কি কাৰ্বন কাৰ্বন কি দ্বিবন্ধনী থাকিব যিকোনো এটা কাৰ্বনত ঠিক আছে দ্বিবন্ধনী থাকিব এইটো হৈ যাব কি এলকিন এলকিন ইয়াৰ সংকেত তোমাৰ CnH2n CnH2n ঠিক আছে ইয়াৰ সংকেত CnH2n এইটো তোমাৰ প্লাস ইন যোগ হ'ব ইন এতিয়া চোৱা যদি C2 হয় H4 হ'ব কিন্তু ইয়াতে কাৰ্বন কাৰ্বন কি থাকিব দ্বিবন্ধনী থাকিব আৰু বাকি দুটা হাইড্ৰোজেন থাকিব ঠিক আছে ইয়াৰ নাম হৈছে ইথিন ঠিক আছে দুটা ইয়াতে কি থাকিব তোমাৰ ডাবল বন্ড থাকিব কাৰ্বন ইয়াৰ যদি ইলেক্ট্ৰন বিন্দু গঠন আগা সাপোজ এইটো কাৰ্বন আৰু এইটো কাৰ্বন আছে এইটো ডাবল বন্ডত থাকিব মানে এটা দুজোৰ ইলেক্ট্ৰন থাকিব ইয়াতে এটা হাইড্ৰোজেন থাকিব এতে এজোৰ ইলেক্ট্ৰন থাকিব ইয়াতে এটা হাইড্ৰোজেন এতে এজোৰ ইলেক্ট্ৰন থাকিব তো ইয়াতে এটা হাইড্ৰোজেন এতে এজোৰ ইলেক্ট্ৰন থাকিব ইয়াতে এটা হাইড্ৰোজেন এতে এজোৰ ইলেক্ট্ৰন থাকিব ঠিক আছে এইটো হৈ গল কি ইথিনৰ গঠন এইটো ইথিনৰ ইলেক্ট্ৰন বিন্দু গঠন মনত ৰাখিলা এতে চোৱা ঠিক তেনেদৰে তোমাৰ যদি প্ৰপিন হয় প্ৰপিন হলে কি তিনিটা কাৰ্বন থাকিব তিনিটা কাৰ্বন এইটো মই মুছি দিছো যদি প্ৰপিন হয় তিনিটা কাৰ্বন থাকিব সাপোজ C3H6 এইটো প্ৰপিন সো এতে 1 2 3 যিকোনো এটা কাৰ্বনত তুমি ডাবল বন্ড দিয়া যিকোনো এটা কাৰ্বনত তুমি ডাবল বন্ড দিলে এইটো তোমাৰ কি প্ৰপিন হৈ যাব মিতিত এইটো প্ৰপিন এইটো তিনিটা কাৰ্বন হাইড্ৰোজেন থাকিব ইয়াতে এটা হাইড্ৰোজেন আৰু ইয়াতে দুটা হাইড্ৰোজেন থাকিব সো 1 2 3 4 5 6 সো 6টা হাইড্ৰোজেন ইয়াতে আছে ইয়াৰ নাম হ'ব যে প্ৰপিনৰ গঠন এটা ইয়াৰ ইলেক্ট্ৰন বিন্দু গঠন কেনেকৈ আঁকিবা সাপোজ এইটো কাৰ্বন আছে ঠিক আছে আৰু এইটো কাৰ্বন আছে আৰু ইয়াতে আন এটা কাৰ্বন আছে তিনিটা কাৰ্বন আছে সো ইয়াতে কাৰ্বন কাৰ্বন সো এক বন্ধনী আছে এজোৰ ইলেক্ট্ৰন ইয়াতে কাৰ্বন কাৰ্বন দুই বন্ধনী আছে ইয়াতে দুজোৰ ইলেক্ট্ৰন দি দিয়া আৰু ইয়াতে এইটো কাৰ্বনত দুটা হাইড্ৰোজেন আছে এটো ফুট ক্ৰছ দি দিয়া এইটো দুটা হাইড্ৰোজেন আছে ফুট ক্ৰছ তুমি দি দিয়া আৰু ইয়াতে সো এটা হাইড্ৰোজেন আছে তুমি ফুট ক্ৰছ দি দিয়া ইয়াতে সো তিনিটা হাইড্ৰোজেন আছে তিনিটা হাইড্ৰোজেন দিব লাগিব এইটো কাৰ্বনত ঠিক আছে ইয়াতে তিনিটা হাইড্ৰোজেন আছে তুমি ফুট ক্ৰছ দি দিয়া এইবিলাক সব হাইড্ৰোজেন ঠিক আছে একো দিয়া নাই মানে এইবিলাক কি আছে হাইড্ৰোজেন আছে এইটো যে প্ৰপিনৰ ইলেক্ট্ৰন বিন্দু গঠন প্ৰপিন তো যিকোনো এটা কাৰ্বনত কি ডাবল বন্ড থাকিব সেই হিচাপত তুমি কাৰ্বনৰ সংখ্যা তুমি কাউন্ট কৰিবা এতে যদি বিউটিন থাকে বিউটিন তে C4H8 হৈ যাব এইটো কি বিউটিন ঠিক আছে তোমালোকে বিউটিনৰ গঠনটো আঁকিবা এতে চাৰিটা কাৰ্বন দিব লাগিব মই এতে গঠনটো মই আঁকিয়ে দিছো 1 2 3 4 যিকোনো এটা কাৰ্বনত তুমি ডাবল বন্ড দিয়া তুমি এইটো কাৰ্বনতো ডাবল বন্ড দিব পাৰা কোনো কথা নাই হাইড্ৰোজেন হিসাব কৰি দিয়া ইয়াতে দুটা হ'ব ইয়াতে এটা হ'ব ইয়াতে দুটা হ'ব ইয়াতে তিনিটা হ'ব সো ইয়াতে হাইড্ৰোজেন কেইটা আছে 1 2 3 4 5 6 7 8 সো 8টা হৈছে এইটো বিউটিনৰ গঠন এতে তুমি ইলেক্ট্ৰন বিন্দু গঠনটো তেনেকৈ আঁকিবা ঠিক আছে এইটো কাৰ্বনৰ ডাবল বন্ড আছে ইয়াতে দুজোৰ দিবা ইয়াতে এক বন্ধনী এজোৰ কৈ ইলেক্ট্ৰন তুমি দি ইলেক্ট্ৰন বিন্দু গঠনটো তুমি আঁকিবা ঠিক আছে এইটো বিউটিন সো এইটো বিউটিনৰ গঠন C4H8 ইয়াতে সো সাইক্লোবিউটেন ইয়াৰ গঠন C4H8 ঠিক আছে গঠন একে হ'ব পাৰে কিন্তু আণবিক সংকেত একে হ'ব পাৰে কিন্তু গঠন সংকেতটো কি আছে বেলেগ আছে এইবিলাক তুমি অলপ ধ্যান ৰাখিবা যে কেনেকুৱা ধৰণৰ গঠনটো হলে ইলেক্ট্ৰন বিন্দু গঠনটো কেনেকুৱা হয় তোমাৰ হয় গঠন আহিব নহয় গঠন দি নাম লিখিব আহিব বিভিন্ন ধৰণৰ কোশ্চেন ইয়াৰ পৰা আহে এতিয়া সাপোজ কাৰ্বন কাৰ্বন যিকোনো এটা কাৰ্বনত যদি ট্ৰিপল বন্ড থাকে ঠিক আছে তেনেহলে তাক এলকাইন কয় এলকাইন আৰু ইয়াৰ সংকেত হৈছে CnH2n-2 এইটো প্লাস আইন যোগ হ'ব আইন ঠিক আছে সাপোজ এইটো কাৰ্বন কাৰ্বন এতে কি আছে তিনি বন্ধনী আছে তেনেহলে কেইটা হাইড্ৰোজেন থাকিব এটা হাইড্ৰোজেন লাগিব এটাকে ইয়াতে হাইড্ৰোজেন লাগিব ঠিক আছে এইটো কি হৈ গল এতে C2H2 হৈ গল ইয়াৰ নাম কি এইটো ইথাইন হৈ গল ইয়াৰ ইলেক্ট্ৰন বিন্দু গঠন কেনেকৈ হ'ব চোৱা সাপোজ এইটো কাৰ্বন আৰু এইটো এটা কাৰ্বন আছে কাৰ্বন তিনি বন্ধনী অৰ্থাৎ তিনিজোৰ ইলেক্ট্ৰন ইয়াতে থাকিব তিনিজোৰ ইলেক্ট্ৰন আৰু ইয়াৰ লগত এটা হাইড্ৰোজেন থাকিব ইয়াতে
আৰু ইয়াৰ লগত এটা ইয়াতে হাইড্ৰোজেন থাকিব এইটো হৈ গ'ল কি ইথাইনৰ ইলেক্ট্ৰন বিন্দু গঠন তিনি জোৰ ইলেক্ট্ৰন তিনি বান্ধনী তিনি জোৰ ইলেক্ট্ৰন থাকিব ভেৰি সিম্পল আৰু এটা হাইড্ৰোজেনৰ লগত এক বান্ধনী এজোৰ ইলেক্ট্ৰন হাইড্ৰোজেনৰ লগত এক বান্ধনী এজোৰ ইলেক্ট্ৰন এটো ইথাইনৰ ইলেক্ট্ৰন বিন্দু গঠন এতিয়া তোমাক যদি কয় প্ৰপাইন সাপোজ C3H কি 4 C3H4 ইয়াৰ নাম কি মিথিত প্ৰপাইন কি হয় এটো অ্যালকাইন গ্ৰুপত কেনেকৈ আমি গম পালো কাৰণ এইটো ৰাসায়নিক সংকেতটো চোৱা CN N আছে 3 এতিয়া 2 into N মানে এটো মই ভাঙি দিছো সাপোজ এটো CN যদি থাকে C এটো 3 আছে H টো কি হ'ব 2 into 3 minus 2 3 2 into 3 6 6 minus 2 4 হৈ গল এটা C3H4 হৈ গল ঠিক আছে এইটো গঠন আহি গল সো যেহেতু এটো অ্যালকাইন গ্ৰুপত আছে হেতু আমি গম পাব লাগিব কি যি কোনো এটা কাৰ্বনত কি তিনি বান্ধনী থাকিব লাগিব ঠিক আছে এটো হৈছে প্ৰপাইন সাপোজ ইয়াতে যি কোনো এটা কাৰ্বনত এক বান্ধনী থাকিব তিনি বান্ধনী থাকিব সাপোজ ইয়াতে সব তিনিটা কাৰ্বন আছে যি কোনো এটা কাৰ্বনত তুমি এটো কাৰ্বনত তিনি বান্ধনী দি দিয়া তিনি বান্ধনী এটো অ্যালকাইন হৈ যাব ইয়াতে তিনি বান্ধনী আছে এটা হাইড্ৰোজেন থাকিব এটো কাৰ্বনত সব তিনি আৰু একে চাৰি হৈ আছে ইয়াতে কোনো হাইড্ৰোজেন নাথাকে আৰু এইটো কাৰ্বনত কি তিনিটা হাইড্ৰোজেন ইয়াতে থাকিব ঠিক আছে ইয়াতে এটা হাইড্ৰোজেন ইয়াতে দুটা তিনিটা এৰি চাৰিটা ঠিক আছে এটো হৈ গল কি এই যে C3H4 C3H কি আছে 4 আছে এটো প্ৰপাইন হৈ গল ইয়াৰ ছয় ইলেক্ট্ৰন বিন্দুটো কেনেকৈ আঁকিবা সাপোজ এইটো ইয়াতে কাৰ্বন আছে ঠিক আছে আৰু এইটো এটা কাৰ্বন আছে আৰু এইটো এটা কাৰ্বন আছে তিনিটা কাৰ্বন আছে তিনিটা কাৰ্বনৰ বন্ডিংটো চোৱা প্ৰথম কাৰ্বনটো তিনি বান্ধনী আছে তিনি বান্ধনী থাকা মানে কি তিনি জোৰ ইলেক্ট্ৰন লাগিব তিনি জোৰ সো 1 2 3 4 5 6 তিনি জোৰ মানে 6টা ইলেক্ট্ৰন আৰু এইটো কাৰ্বনত এক বান্ধনী আছে মানে এজোৰ ইলেক্ট্ৰন আৰু এইটো কাৰ্বনত চোৱা এটা হাইড্ৰোজেন আছে ইয়াতে এটা হাইড্ৰোজেন দি দিয়া মাজৰটোত কোনো হাইড্ৰোজেন নাই যেহেতু ইয়াতে তিনিটা আৰু চাৰিটা হৈ আছে আৰু হেখৰটো তিনিটা হাইড্ৰোজেন আছে ইয়াতে চোৱা তিনিটা হাইড্ৰোজেন আছে ইয়াত আৰু এইটো তিনিটা হাইড্ৰোজেন ইয়াতে দিব লাগিব এটা ফুট এটা ক্ৰস দি দিয়া তিনিটা হাইড্ৰোজেন ঠিক আছে এইটো হৈ গল কি প্ৰপাইনৰ ইলেক্ট্ৰন বিন্দু গঠন এইটো প্ৰপাইনৰ ইলেক্ট্ৰন বিন্দু গঠন এইটো প্ৰপাইনৰ গঠন তো এনেদৰে তুমি নামকৰণ কৰিব পাৰিবা গঠন লিখিব পাৰিবা ইলেক্ট্ৰন বিন্দু গঠন লিখিব পাৰিবা বিভিন্ন ধৰণৰ প্ৰশ্ন ইয়াৰ পৰা আহিব পাৰে তুমি অলপ নিজে প্ৰ্যাকটিছ কৰিবলৈ চেষ্টা কৰা মই তোমাক এটা হোমৱৰ্ক দিছো ইয়াত এটো বিউটাইন আৰু হেক্সাইন ঠিক আছে বিউটাইন সাপোজ C4H6 হ'ব 4 into 2 8 8 minus 2 6 ঠিক আছে আৰু এটা তোমাৰ আছে কি C6 হলে কি হ'ব যদি হয় 6 into 2 12 এটো 10 ঠিক আছে এইটো তোমাৰ হ'ব মিথিত প্ৰপ বিউটাইন ঠিক আছে আৰু এটা কি হেক্সাইন মিথিত প্ৰপ বিউট পেন্ট হেক্সাইন এইটো হ'ব হেক্সাইন সো বিউটাইন মাজত পেন্টাইন এটা আছে ঠিক আছে পেন্টাইন হলে তোমাৰ এই যে C5H8 হ'ব এইটো তোমাৰ পেন্টাইন সো বিউটাইন পেন্টাইন হেক্সাইন এই তিনিটা আছে এই তিনিটাৰ তোমালোকে গঠন আঁকিবলৈ চেষ্টা কৰিবা আৰু লগতে ইলেক্ট্ৰন বিন্দু গঠন আঁকিবলৈ চেষ্টা কৰিবা কিন্তু মনত ৰাখিবা ইয়াতে কি এইবিলাক অ্যালকাইন গ্ৰুপৰ যৌগ হয় আৰু এইবিলাকৰ যিকোনো এটা কাৰ্বনত কি তোমাৰ ট্ৰিপল বন্ড থাকিব আৰু বাকিবিলাক তুমি হিসাব কৰি হাইড্ৰোজেন বিলাক দি দিলে তোমাৰ এটো মিলি যাব তেনেকে তুমি গঠন আকাৰ পিছত ইলেক্ট্ৰন বিন্দু গঠন আঁকিবা ঠিক আছে সো এয়া আছিল তোমালোকৰ ওভাৰভিউ মই নামকৰণ আৰু গঠন সম্পৰ্কে আমি আলোচনা কৰিলো ইয়াৰ পৰা পৰীক্ষাত তোমালোকে দুটা নাইবা তিনিটা কোৱেশ্চন তুমি শিওৰ পাবা হেকাৰণে মই আকৌ এই ভিডিওটো মই বনাই দিছো সো তোমালোকে ঘৰত অলপ ট্ৰাই কৰা নিশ্চয় তোমালোকে পাবলৈ সক্ষম হ'বা ঠিক আছে সো আজিৰ ভিডিওত এইখিনিয়ে আৰু যদি এই ভিডিওটো ভাল লাগিছে তেনেহলে এটা লাইক মাৰিবা আৰু যিমান পাৰা তোমালোকৰ বন্ধুসকলৰ লগত শেয়াৰ কৰা কাৰণ তোমাৰ বাবে যদি বেলেগৰ ৰিজাল্ট অলপ ভাল হয় হেতু ভাল কথা কেতিয়াও নাভাবিবা যে তোমাৰ অকল নিজৰ ৰিজাল্টটো ভাল হ'ব লাগে তোমাৰ নিজৰ ৰিজাল্টটো ভাল কৰা ভালদৰে পঢ়া-শুনা কৰা বেলেগৰ ৰিজাল্টও যাতে ভাল হয় হেতু লগতে কামনা কৰিবা ঠিক আছে তাৰ কাৰণে যিমান পাৰা তোমালোকে শেয়াৰ কৰা আৰু সায়েন্স গুৰু আসাম চাই থাকা থ্যাংক ইউ